রেসিডেন্সি এরিয়াত যদি আমি ব্ৰইলাৰ ফাৰ্মিং কৰোঁ তেনেহ'লে আমি কি সাৱধানতা অৱলম্বন কৰিব লাগে যদিহে আমি নকৰোঁ পিছলৈ আমাৰ কি বহুত টকা লছৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি এইবিলাক গোটেই সবিশেষে কিন্তু মই এইটো ভিডিঅ'টোত আপোনালোকক দিব গৈ আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক ৱেলকাম জনাইছোঁ প্ৰিয় ফাৰ্মাৰসকল। যদি ৰেচিডেন্সি এৰিয়াত যদি আমি ব্ৰইলাৰ ফাৰ্মিং কৰিবলৈ যদি আপোনালোকৰ মন মেলিছে তেনেহ'লে অতি সুন্দৰ। যদি আমি ৰেচিডেন্সি এৰিয়াত যদি ঘন জনবসতি য'ত গাঁৱৰ ঘন জনবসতি এৰিয়াত যদি আমি যদি ব্ৰইলাৰ ফাৰ্মিং কৰোঁ আমি কিছুমান সাৱধানতা আমি অৱলম্বন কৰিব লাগিব, নহ'লে আমাৰ বহুত পিছলৈ বহুত টকা আমি লছত সন্মুখীন হ'বলগীয়া হ'ব। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকক যদি ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তাৰ উপৰিও তলত থকা বেল আইকনটো বজাই ৰাখিবলৈ একেবাৰে নাপাহৰিব। আৰু এটা ৰিকুৱেষ্ট কৰিছোঁ প্ৰিয় ফাৰ্মাৰসকল, মই একেদিনে ভিডিঅ' দিব নোৱাৰাৰ কাৰণে মই দুখিত, সেইটো কাৰণে মই চৰি, কাৰণ মই বহুত মানে এক্সট্ৰা কামত বিজি হ'বলগীয়া হৈছে। প্ৰিয় ফাৰ্মাৰসকল, এতিয়া মেইন কথাটো ফেকত আহি যাওঁ, কাৰণ মোক এইটো কমেণ্টৰ ভিত্তিতহে এইটো মই ভিডিঅ'টো বনাইছোঁ। কাৰণ দাদা এজনে মোক সুধিছিলে ৰেচিডেন্সি এৰিয়াত যদি ব্ৰইলাৰ ফাৰ্মিং কৰোঁ আমি কি সাৱধানতা অৱলম্বন কৰিব লাগিব। হয় যিহেতু দাদা মই এইটো কিন্তু মই ফেজটো মানে মোৰো এনেধৰণে এটা ফেজ মানে পাৰ কৰি আহিছোঁ। যদি আপোনালোকৰ যদি সেনেদৰে ঠাইত যদি আপোনালোকৰ মাটি আছে য'ত ঘন জনবসতি আৰু যদি মানুহ থকা যদি এৰিয়াত আছে তেনেহ'লে আপোনালোকে এটা কাম সদায় মনত ৰাখিব, যদি আপোনালোকে যদি পল্ট্ৰি ফাৰ্মিং কৰে আপোনাৰ ঘৰৰ ওচৰৰ যিজন মানুহৰ লগত আপোনালোকৰ ভাল সম্পৰ্ক হোৱাটো খুবেই ভাল। কাৰণ কিয় কৈছোঁ, কাৰণ ওচৰৰ মানুহে যেতিয়াহে কমপ্লেইন কৰে কি কাৰণে কমপ্লেইন কৰিব পাৰে ব্ৰইলাৰ ফাৰ্মিং থাকিলে, আপোনালোকে এক নম্বৰ কথা হ'ল ব্ৰইলাৰ ফাৰ্মিং যদি আপোনাৰ লিটাৰটো যদি ভালদৰে নাৰাখে তেনেহ'লে গোন্ধৰ কাৰণে আপোনাৰ কমপ্লেইন আহিব পাৰে। তাৰ উপৰি মাখিৰ অলপ উৎপাত হয়, কাৰণ মাখিৰ কাৰণে যদি আপোনালোকে যদি ভাল যদি মেডিচিন যদি ইউজ নকৰে তেনেহ'লে আপোনালোকৰ মাখিৰ কাৰণে আপোনালোকৰ ওচৰৰ মানুহে আপোনাৰ ওপৰত মানে হেৰেছমেণ্ট দিব পাৰে। এনেদৰে আপোনালোকৰ বহুত ধৰণৰ মানে এক্সটাৰ্নেল আৰু গোন্ধৰ কাৰণেও বহুত এনেধৰণৰ এক্সটাৰ্নেল আপোনালোকৰ ফৌজ যিহেতু আহি থাকিব। যিহেতু এতিয়া যদি আপোনালোকৰ ওচৰত যদি মন্দিৰ আছে, এনেধৰণে যদি ৰাজহুৱা কিবা আছে নামঘৰ মন্দিৰ এনেধৰণে থাকে যদি আপোনালোকে একেবাৰে নিয়াৰ ওচৰত আপোনালোকে নকৰিলে মই ভাবোঁ খুবেই ভাল। কাৰণ নহ'লে আপোনালোকৰ বহুত ধৰণৰ কথা আপোনালোকে শুনিবলগীয়া হয়। যদি আপোনালোকে যদি এইটো কথাটো প্ৰথমে যদি ফেচ নকৰে তেনেহ'লে আপোনালোকে ফিউচাৰত বহুত টকা লছ হ'বলগীয়া হয়। কাৰণ এটা যদি ঘৰ যদি আপুনি পল্ট্ৰি ফাৰ্মিং যদি ঘৰ এটা বনাই কিনে যদি আপুনি ইমান টকা ইনভেষ্ট কৰি কিনে 1.5-2 লাখ টকা ইনভেষ্ট কৰি আপোনালোকে যদি ভাঙিবলগীয়া হয় তেনেহ'লে সেইটো বহুত হেভি লছ হয়। সেইটো কাৰণে আপুনি যদি পিয়ৰ প্ৰপাৰলি যদি আপুনি ৰেচিডেন্সি ঘন জনবসতি যিহেতু গাঁৱত যদি আপুনি আছে তেনেহ'লে আপোনাক যিহেতু মই স্পেচিয়েলিষ্টে কৈছোঁ, আপুনি পৰাপক্ষত কি কৰিব, লিটাৰ মেনেজমেণ্টটো খুবেই ভাল কৰি ৰাখিব। লিটাৰ মেনেজমেণ্টৰ কাৰণে যিহেতু আপোনাৰ ভুচি মেনেজমেণ্ট যিটো ফলিয়া বুলি কোৱা যায়, যিটো ব্ৰইলাৰে বহিবলৈ যিহেতু ফলিয়া লাগে, সেইটো ফলিয়া যদি আপুনি ভাল কৰি ৰাখে, তাৰ উপৰিও যদি আপোনালোকে মাখি যিহেতু অলপ পৰে, মাখিৰ কাৰণে যদি এটা ইক্কা বুলি কোৱা এটা মেডিচিন পোৱা যায়, সেইটো যদি আপুনি প্ৰপাৰলি যদি দিনত 3-4 দিনকেও যদি স্প্ৰে কৰি থাকে আৰু আপোনালোকে যদি ভেন্টিলেশ্যন চাইডত যদি ভেন্টিলেটবিলাক যদি ভাল কৰি ৰাখে আৰু আপোনালোকে কোন চাইডৰ পৰা বেছিকৈ বতাহ চলাচল কৰে সেইটো অনুসৰি যদি আপুনি ফাৰ্মিং কৰে, যেনেধৰণে ৰাস্তাৰ ফালে যদি আপোনাৰ ৰাস্তাৰ চাইডে যদি বতাহ বলে তেনেহ'লে আপোনালোকে অলপ এক্সট্ৰাকে বনাই ল'ব, কাৰণ সিফালৰ পৰা যাতে বতাহ আহোঁতে যাতে এইটো চাইডে ওলাই যায়। সেনেধৰণে আপোনালোকে বহুত ভাবি চিন্তি কৰাটো খুবেই দৰকাৰী, নহ'লে আপোনালোকৰ পিছলৈ বহুত ধৰণৰ ক্ষতি আহিবই, মানে এইটো নাহা নহয়, আহিবই। আৰু এটা কথা কৈছে আপোনালোকক, যদি আপুনি যিসকল নতুন ফাৰ্মাৰসকলে যদি ভাবি আছে আপোনালোকে যদি নাই আপোনাৰ যদি মানে ইনকামৰ ৰাস্তা যদি আপোনাৰ পল্ট্ৰি ফাৰ্মিঙে আছে, পল্ট্ৰি ফাৰ্মিঙে যদি কৰিম বুলি ভাবিছে তেনেহ'লে মই ঘন জনবসতিৰ এনেকৈ ৰেচিডেন্সি এৰিয়াত মই তাত এটা ফাৰ্মিং যিহেতু মই কৰিছিলোঁ, যেতিয়া মই কৰিছিলোঁ তেতিয়া মোৰ ওপৰত বহুত ধৰণৰ কমপ্লেইন আহিছিলে। এনেধৰণে
যেনেকৈ গোন্ধৰ কাৰণে মানুহ বেমাৰ হয় আৰু আপোনাৰ মাখিৰ কাৰণে এনেকৈ ধৰণে বহুত কথা আহি পৰিলে, কিন্তু ডন মাইণ্ড মই কাম কৰি গ'লো। কোনো ধৰণৰ মোৰ ওপৰত কোনো ধৰণৰ ৰাজহুৱা এটা মিটিং হৈছিলে, যিহেতু মই মিটিঙত যিহেতু এটেণ্ড আছিলোঁ, মই এষাৰ কথাই কৈছিলোঁ, যদি মোৰ যদি ফাৰ্মে কৰি যদি আপোনালোকৰ কিবা যদি বেমাৰ হয়, তেনেহ'লে যদি খুবেই যদি মানুহৰ যদি হানিকাৰ হয়, তেনেহ'লে মই তেতিয়াৰ পৰা মই ফাৰ্মটো কৰিবলৈ এৰি দিম বুলি এনেধৰণে প্ৰতিশ্ৰুতি তেওঁলোকক দিছিলোঁ। আপোনালোকেও দিব পাৰিব। আজি মই এখন তাত ষ্টাৰ্ট কৰাৰ কাৰণে এতিয়া গোটেই গাঁওখনতে ফাৰ্মিং গোটেই ভৰি পৰিছে। হয় প্ৰিয় ফাৰ্মাৰসকল, এইটো চিৰসত্য। যিহেতু মই তাত কৰিছিলোঁ, এতিয়া মোৰ ঘৰৰ পিছফালে যিহেতু মই বনাইছোঁ আৰু মোৰ ৰাস্তাৰ লগতো আছে, যিহেতু মোৰ সেইখন ফাৰ্মে ৰানিং আছে আৰু এখন সিফালেও আছে। গোটেই মিলাই যদি আমাৰ যদি ফেমিলিত যদি আপোনালোকে হিচাপ কৰে, 4খন যিহেতু বৰ্তমান আমাৰ ফাৰ্ম আছে। বৰ্তমান যিহেতু আমি ৰেচিডেঞ্চি এৰিয়াতো যিহেতু মোৰ ফাৰ্ম আছে, তাৰ উপৰিও মোৰ ৰেচিডেঞ্চি এৰিয়াৰ বাহিৰতো যিহেতু আমাৰ যিহেতু ফাৰ্ম আছে। প্ৰিয় ফাৰ্মাৰসকল, যদি দাদাক যিহেতু মই স্পেচিয়েলি কৈছোঁ, আপুনি যদি কৰিব বিচাৰে তেনেহ'লে আপুনি বিন্দাছ কৰিব পাৰিব। তাৰ আগতে আপোনালোকে ওচৰৰ মানুহৰ লগত আপোনালোকৰ ভাল সম্পৰ্ক হ'ব লাগে, যাতে তেওঁ কোনো ধৰণৰ কমপ্লেইন যাতে আপোনাৰ ওপৰত দিব নোৱাৰে। কিবা যদি অসুবিধা হয়, আপুনি লগালগ মানে আপুনি নিজৰ নিজে ডিছকাছ কৰি কেনে চলিউশ্যনটো ওলাই ল'ব। আৰু এতিয়া গোন্ধৰ কাৰণে যিহেতু আপোনাক মই ক'লোৱে, ফলিয়া যিহেতু আপোনালোকে চেঞ্জ কৰি দিব। তাৰ উপৰি আপুনি এতিয়া অটো ডিংকাৰ লগালে যিহেতু গোন্ধ কম হ'ব, কিছুমানে মোক সুধিছিলে। কিন্তু অটো ডিংকাৰৰ ক্ষেত্ৰত কৈছোঁ, পাৰিলে যদি আপোনাৰ টকা আছে তেনেহ'লে আপোনালোকে অটো ডিংকাৰ কৰে। মেনুৱেল ডিংকাৰো ইমান বেয়া নহয়, মেনুৱেল ডিংকাৰো ভালে। যদি আপুনি কষ্ট কৰিব পাৰে তেনেহ'লে মেনুৱেল ডিংকাৰ ইউজ কৰক প্ৰিয় ফাৰ্মাৰসকল। এনেদৰে আমি ৰেচিডেঞ্চি এৰিয়াটো যিহেতু ফাৰ্ম, আমি ঘন জনবসতি স্থানত যদি আমি ফাৰ্ম কৰিব পাৰোঁ যিহেতু, আৰু তাৰ আগতে যিহেতু আপুনি যদি আইনীগত হিচাপে যদি যোনটো চৰকাৰী হিচাপে আপুনি কি কৰিব লাগিব, লগতে পঞ্চায়তৰ যিহেতু কাগজ নম্বৰ গাঁওবুঢ়া নন চাৰ্টিফিকেট, সেইটো আপুনি দিবই লাগিব। কাৰণ সেইটো আপুনি এগ্ৰিমেণ্ট হোৱাৰ সময়তে NOC যিহেতু কোনো ধৰণৰ অসুবিধা নাই, সেনেধৰণৰ এটা যিহেতু চাৰ্টিফিকেট আপোনাৰ গাঁওবুঢ়াৰ পৰা আপুনি ল'ব লাগিবই। এনেদৰে আপোনালোকে কৰি কেনে, আৰু পৰাপক্ষত আপুনি সেনেধৰণৰ এৰিয়াত যদি আপুনি পাৰে, যদি আপোনাৰ যদি টকা আছে তেনেহ'লে আপোনালোকে AC ফাৰ্মটো কৰিলে খুবেই ভাল প্ৰিয় ফাৰ্মাৰসকল। AC ফাৰ্মত কিয় কৈছোঁ, এই ফাৰ্মত আপোনাৰ এটাই ভাল এইটো আছে, আপোনাৰ যেতিয়া গোন্ধ হ'ব ফেনে অট'মেটিকলি আপোনাৰ গোন্ধটো ওলাই দিব। আৰু গোটেইখিনি অট'মেটিক, যিহেতু দানাৰ পৰা আলৈ আৰু গোটেইখিনি অট'মেটিক, যিহেতু দানাৰ কাৰণে অট'মেটিক আপোনালোকে বনাব পাৰিব। AC ফাৰ্মটো কিন্তু বেষ্ট হয়। সেইটো ৰেচিডেঞ্চি এৰিয়াত যদি আপুনি ফাৰ্ম খোলে, কিন্তু খৰচা আপোনাৰ বহুত টকা আহি পৰিব। সেইটো কাৰণে আপোনাক মই জ্ঞাত কৰোঁ, আপুনি কৰিব নালাগে। আপোনালোকে পৰাপক্ষত মেনুৱেল ডিংকাৰে ইউজ কৰক, কিন্তু আপোনাৰ পৰাপক্ষত 1200 কেপাচিটিৰ পৰাহে আপোনালোকে ষ্টাৰ্টিংটো কৰিব। কিয় কৈছোঁ, কাৰণ মানুহবিলাকে যেতিয়া আপুনি কমৰ পৰা ষ্টাৰ্ট কৰি লাহে লাহে যদি আগবঢ়াই নিয়ে, তেনেহ'লে আপুনি তেতিয়া গম পাব কি কোনো ধৰণৰ কমপ্লেইন আছেনে নাই। এনেধৰণে আপুনি গম পাব। আপোনালোকে সদায় ৰাস্তাৰ পৰা অলপ 100 মিটাৰ আপুনি দূৰত আপোনালোকে ফাৰ্ম কৰিলেতো খুবেই ভাল। আৰু লগতে আপোনালোকৰ গাড়ী চলাচলৰ সুবিধা হ'ব লাগিব। আৰু তাৰ উপৰি আপোনালোকে ভেণ্টিলেশ্যন, যোনটো ছাইডৰ যদি ওখ মাটিডৰা ঠাইটো ওখ হ'ব লাগিব। আৰু সেনেধৰণে ৰোগ নিৰাময়ৰ কাৰণে খুবেই ভাল। আৰু আপোনাৰ বায়'ছিকিউৰিটি যিবিলাক আপোনালোকৰ চাৰিওফালে যিমানখিনি থাকিব লাগিব, বতাহ চলাচল, লগতে আপোনাৰ যিহেতু ত্ৰিপাল মেনেজমেণ্ট এনেধৰণে চাব পাৰিছে, এইবিলাক গোটেই প্ৰপাৰলি হোৱাটো খুবেই দৰকাৰী। তাৰ উপৰিও আপুনি কোম্পানী ফাৰ্মিং কৰিলে সকলো ধৰণৰে আপুনি সিফালৰ পৰা সকলো ধৰণৰ কথা জনাই থাকে। যিহেতু যদি আপুনি প্ৰাইভেটলি কৰে তেনেহ'লে আপুনি কি কৰিব লাগিব, আপুনি সৰুকৈ 500-1000 পৰা ষ্টাৰ্ট কৰাটো খুবেই ভাল প্ৰিয় ফাৰ্মাৰসকল। মই যিহেতু আজি এইটো কমেণ্টৰ ভিত্তিতহে যিহেতু মই এইটো ভিডিঅ'টো বনাইছোঁ। যদি আপোনালোকক ভিডিঅ'টো যদি যদিহে ভাল লাগিছে, তেনেহ'লে আপোনালোকে পুনৰ আৰু এবাৰ কৈছোঁ, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ। জয় হিন্দ, জয় আই অসম।